নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকক আমি নাৰিকলৰ পুলি দেখাব ওলাইছোঁ আৰু এই প্ৰজাতিটোৰ নাম হৈছে মালয়েছিয়ান ডাব হাইব্ৰিড কোকোনাট পুলি আৰু আটাইতকৈ পৃথিৱীৰ ভিতৰত আটাইতকৈ যিটো ডাঙৰ নাৰিকল আৰু আটাইতকৈ বেছি পানী আৰু বেছি নাৰিকল ডাঠ হোৱা যিটো আটাইতকৈ ভাল কোৱালিটিৰ যিটো ব্ৰিড, সেই ব্ৰিডটো আমি এতিয়া এইদৰে আমাৰ নাৰ্চাৰীত বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনি আমি এতিয়া পুলিবিলাক লগাই আছোঁ। আৰু এই পুলিখিনি লগাবৰ কাৰণে আমি কেঁচুসাৰ, কোকোপিট আৰু মাটি লৈ পেলাই এইদৰে মিক্সন কৰি পেলাই আপোনাৰ 1.5 by 1.5 ফুট এটা গ্ৰ' বেগত আমি এই পুলিখিনি ৰোপণ কৰি আছোঁ। আৰু এই পুলিখিনি আপোনালোকে এইদৰে আমি বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ। এনেকুৱা বাহিৰৰ পৰা অনা যদি এনেকুৱা নেট পট বা এনেকুৱা ডাইৰেক্ট যিটো আপোনাৰ এনেকুৱা ধৰণৰ গজালি থকা যদি নাৰিকল পুলিটো আপোনালোকে লাগে আমাক যোগাযোগ কৰিব। আৰু এই প্ৰজাতিটো আটাইতকৈ ভাল পৃথিৱীত মালয়েছিয়ান কোকোনাট বুলি কয়, মালয়েছিয়ান ভেৰাইটি নাৰিকল এইটো। আৰু আটাইতকৈ ভাল 3 বছৰত লাগে, 3 ফুটত 2.5 ফুটতে মাটিতে লাগে। আৰু এই প্ৰজাতিটো অসমৰ মাটিৰ কাৰণে উপযুক্ত আৰু ইয়াত যিখিনি সাৰ আমি ইয়াত দিছোঁ বা সেইখিনি আপোনালোকে এইদৰে কৰিব পাৰে। আৰু নাৰিকলৰ খেতি অসমৰ মাটিৰ কাৰণে বজাৰৰ কাৰণে খুবেই ভাল খেতি আৰু 3-4 বছৰ পাছতে লাগিব, কিন্তু এইটো প্ৰায় 50-60 বছৰৰ ওপৰ জীয়াই থাকে নাৰিকল গছবিলাক। আৰু নাৰিকল গছৰ খেতি আপোনালোকে 60-70 বছৰ যুগমীয় এটা খেতি। আপোনালোকে আজিকালি গাঁৱে গাঁৱে বেপাৰীবিলাক আহি নিজে নাৰিকলবিলাক পাৰি লৈ যায় আৰু নাৰিকল ডাব হিচাপেও বহুত চাহিদা থাকে। মিনিমাম আপোনালোকে 30 বা 40 টকা মিনিমাম ডাব হিচাপে পাব আৰু লগতে শুকানে বেচিলে আপোনালোকে গম পায় 150 টকালৈকে যোৰা হৈছেগৈ, 70-80 টকা 75 টকা পাৰ পিচ দাম হৈছে নাৰিকলবিলাকৰ। আৰু অসমৰ বজাৰ, অসমৰ মাটিৰ কাৰণে নাৰিকলৰ খেতি এটা উচ্চ গুণমানৰ আৰু এটা উন্নত খেতি। আৰু গম পায় ওখ হোৱাৰ কাৰণে বহুতে নাৰিকল আমি সংৰক্ষণ নোৱাৰোঁ ল'বলৈ, কাৰণ কেৰ্কেটুৱা বিভিন্ন ধৰণৰ জন্তুৱে আক্ৰমণ কৰি পেলাই সেই নাৰিকলবিলাক অনিষ্ট কৰে। তো তাৰ ফলত আমি ওখ প্ৰজাতি, ওখ সঁচৰ কাৰণে আমি কিছুমান খেতি কৰিব নোৱাৰোঁ। তো বৰ্তমান এতিয়া আপোনালোকে এই প্ৰজাতিটো কৰিব পাৰে। এই প্ৰজাতিটো কৰিলে আপোনালোকে মাটিতে লগা আৰু লগতে লাহে লাহে গৈ ওখ হৈ গৈ আৰু মিনিমাম 10 ফুট 8 ফুট তাৰ ওপৰ ওখ নহয়গৈ এইবিলাক গছ। আৰু আটাইতকৈ ভাল প্ৰজাতি, ফুল গেৰেণ্টি চাৰ্টিফাইড পুলি আমি আপোনালোকক দিম। আৰু এই প্ৰজাতিটো আপোনালোকে গেৰেণ্টি থাকিব যদি আমি কোৱা পদ্ধতিত, আমি দিয়া সাৰ মেডিচিন লৈ আপোনালোকে যদি গোটেই পদ্ধতিটো কৰে বা আমাৰ পৰা পুলি লৈ গোটেইখিনি কৰে, তেতিয়া আপোনালোকে নিশ্চয় ফুল গেৰেণ্টি আমি 3 বছৰত আপোনাৰ ফুল আহিবই আৰু 4 বছৰৰ পৰা ভালদৰে ৰখি উৎপাদনমুখী হ'বলৈ সক্ষম হৈ যায় এই প্ৰজাতিটো। আৰু এই প্ৰজাতিটো পুলি আমাৰ নাৰ্চাৰীত আছে, আপোনালোকক লাগিলে আমাক যোগাযোগ কৰিব, আহি আপোনালোকে চাই লৈ যাব পাৰিব। বা আমি লাগিলেও ইয়াক আপোনালোকক বাছৰ মাধ্যমত বা গাড়ীৰ মাধ্যমত, চোটা হাতী বা বিভিন্ন ধৰণৰ মাধ্যমত আপোনালোকে দিবলৈ চেষ্টা কৰিম। বা আপোনালোকে আহি আমাৰ নাৰ্চাৰী লোকেশ্যনটো কৈ দিওঁ, চিটি তেজপুৰ ভিলেজ ৰঙামাটি, নিয়াৰ তেজপুৰ মেডিকেল কলেজ হস্পিটেলৰ ওচৰতে আমাৰ নাৰ্চাৰীখন আছে। আৰু নাৰিকলৰ বিভিন্ন ধৰণৰ প্ৰজাতি আছে। আমাৰ হাতত যিটো য়েল্ল' কালাৰ হালধীয়া যিটো কেইলিয়ান নাৰিকল, সেই প্ৰজাতিটো আছে। লগতে ডাব হাইব্ৰিড ভেৰাইটিৰ গ্ৰীণ কালাৰ যিটো নাৰিকল সেইটো আছে। গংগা বৰ্ধন বুলি এটা ব্ৰিড আছে, সেই ব্ৰিডটো আছে। আৰু লগতে এইটো এটা নতুন ব্ৰিড দেখালোঁ আপোনালোকক, মালয়েছিয়ান ডাব হাইব্ৰিড কোকোনাট পুলি। আৰু টোটেল আমাৰ তাত 5-6টা প্ৰজাতিৰ নাৰিকল সঁচ আছে। আপোনালোকে আহিলে আমাৰ নাৰ্চাৰীত ভাগে ভাগে পুলিখিনি চাব পাৰিব, চাই আপোনালোকৰ যোনটো পচন্দ সেইমতে আপোনালোকে ল'ব পাৰিব বা লগাব পাৰিব। আৰু ইয়াৰ সম্পূৰ্ণ সাৰ, ভিটামিন, মেডিচিনখিনি আমি আপোনালোকক যোগান ধৰি দিম। আমাৰ সাৰৰ মেডিচিনৰ ছাপ্লাইৰ কাৰণে আমাৰ দোকান আছে, আমাৰ নাৰ্চাৰীতে দোকান আছে। আপোনালোকক যি মেডিচিন লাগিলেও আপোনালোকে পাব। আৰু যেনেকুৱা ধৰণৰ চিড লাগে বা যেনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ আপোনালোকক দৰকাৰ হয় আপোনালোকে পাব আমাৰ নাৰ্চাৰীৰ পৰা। আৰু ইয়াত আমি বৰ্তমান আমাৰ ফাৰ্টিলাইজাৰ দোকান অপেনিং কৰিব লৈছোঁ আৰু এই মাহৰ লাষ্টত আমাৰ অপেনিং সম্পূৰ্ণ হ'ব। আমি মেডিচিন পাতিটো আগৰ পৰাই দি আছোঁ, কিন্তু এতিয়া বৰ্তমান আমাৰ দোকান হিচাপে আকৃতিত আমি নিজা ৰুম তৈয়াৰ কৰি আমি এইদৰে মেডিচিন, গুটি, সাৰ, শস্যখিনি ৰাখিব লৈছোঁ। আৰু আপোনালোকে কেইলিয়ান নাৰিকলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ নাৰিকলৰ পুলি আমাৰ নাৰ্চাৰীত পাব। আৰু বৰ্তমান নাৰিকলৰ ৰুবৰ কাৰণে এইখিনি বৰ্তমান সময় উত্তম সময় বা উচিত সময় চলি আছে আৰু এই সময়ত লগাব পাৰে। আৰু লগতে আপোনালোকে নাৰিকলৰ সাৰ দিবলৈ প্ৰতি 6 মাহৰ মূৰে তাত সাৰ দিয়া হ'ব। বিভিন্ন ধৰণৰ সাৰ আহে, পটাছ, DAP বা বিভিন্ন ধৰণৰ আপোনালোকে ইউজ কৰিব পাৰিব বাৰিষা সময়ত। DAP সচৰাচৰ ডাই এমনিয়া ফচফেট হয়। ডাই এমনিয়া ফচফেটটো আপোনালোকে বাৰিষা সময়ত ইউজ কৰিলে ভাল, তেতিয়া মাটিত অতি সোনকালে গলি যায় বা মিশ্ৰিত হৈ যোৱাত সুবিধা হয়। ঠাণ্ডা দিনত দিলে যদি মাটিত দিয়ে তেতিয়া বস্তুটো ইমান সহজে নগলে। এই বস্তুটো গলিবৰ কাৰণে টেম্পাৰ আৰু প্লাছ আপোনাৰ বৰষুণ বা পানীৰ দৰকাৰ হয়। তো বাৰিষা সময়তে বিশেষকৈ DAPটো ইউজ কৰা যায়।
ডায়ামিনিয়াম ফচফেটে গছজোপা মোটা শকত গ্ৰীণ সেউজীয়া কৰি তোলে আৰু বৃদ্ধিত সহায় কৰে। তো আপোনালোকে ইউজ কৰিব পাৰে অলপ পৰিমাণে, আৰু আজিকালি জৈৱিকো আহিছে, জৈৱিক সাৰ কিছুমানো আছে, সেইখিনিও ইউজ কৰিব পাৰে। আৰু শিপাৰ কাৰণেও মেডিচিন কিছুমান থাকে, সেইবিলাক আপোনালোকে ইউজ কৰিব পাৰে। শিপাটো যিমান দূৰলৈ যাব, সবল হ'ব, ষ্ট্ৰং হ'ব, সিমানে ভাল হ'ব। তো সেইকাৰণে, আৰু বৰ্তমান আটাইতকৈ ডাঙৰ, আটাইতকৈ ভাল কোৱালিটি যিটো নাৰিকল, সেই পুলিটো আমাৰ নাৰ্চাৰীত আছে। আপোনালোকক আহি আপোনালোকে লৈ যাব পাৰিব, বা লাগিলে আমি পঠাব পাৰিম। এই পুলিবিলাক সচৰাচৰ আমাৰ বাহিৰৰ পৰা অৰ্ডাৰ কৰি অনা হয় ফ্লাইটত। তো সেইকাৰণে অলপ কিছু ক্ষেত্ৰত দাম পৰে, আৰু যদি আপোনালোকে হ'লচেলত বিচাৰে দিব পাৰিম আমি, কোনো কথা নাই। আৰু ৰিটেইলো আছে, ৰিটেইলো পাব। আৰু কম কোৱাণ্টিটি হ'লে তেতিয়া আপোনাৰ ৰিটেইল হ'ব, আৰু বেছি কোৱাণ্টিটি যদি লয় তেতিয়া হ'লচেলত দিয়া হ'ব। আৰু যোগাযোগ কৰিলেই হ'ল আপোনালোকে, আৰু আহিব আৰু চাওক পুলিবিলাক এতিয়া কেনেকুৱা। আৰু এইবিলাক এনেকৈ আহে বাহিৰৰ পৰা, যেতিয়া আমি অনা হয় প্ৰায় 2 ফুট 2.5 ফুট এনেকুৱা গজালি থকা নাৰিকলৰ সৈতে পুলিটো আহে, আৰু খুব ভাল কোৱালিটি, উচ্চ গুণমানদৰ এই নাৰিকল পুলিটো। আৰু ভাৰতৰ ভিতৰত, পৃথিৱীৰ ভিতৰত আটাইতকৈ যিটো ভাল প্ৰজাতি বৰ্তমান দেখুৱাই আছোঁ আপোনালোকক নাৰিকলটো, এইটো নাৰিকলেই হৈছে মালয়েছিয়ান ডাব হাইব্ৰিড কোকোনাট। আৰু এই মালয়েছিয়ান ব্ৰিডটোৱে আপোনালোকে অসমৰ মাটিৰ কাৰণে উপযুক্ত আৰু খুবেই ভাল, আপোনালোকে ৰোপণ কৰিব পাৰে। ধন্যবাদ।